চাওক মই আগৰ পৰাই কৈ আছোঁ যে উজনি অসমৰ যিটো বিধ্বস্ত ছবি, যিটো কৰুণ গাথা, যি ক্ষয়ক্ষতি হৈছে তাক সম্পূৰ্ণভাৱে ঘূৰাই অনাটো যথেষ্ট কষ্টকৰ। কিন্তু আমি সেই মানুহখিনিক আমি ৰক্ষা কৰিব লাগিব, সেই মানুহখিনিক আমি আগৰ জীৱন দিব লাগিব, সেই মানুহখিনিয়ে যাতে কোনো ধৰণৰ অসুবিধাত নপৰে তাৰ কাৰণে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব লাগিব অসম চৰকাৰে। আৰু অসম চৰকাৰক ধনেৰে, কথাৰে নহয়, ফোন কৰি নহয়, ধনেৰে বিশেষ পেকেজেৰে সহায় কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা কিবি ঘোষণা কৰিছে, মৃতকক 9 লাখ টকা দিব। আগতে সাধাৰণতে পানীত পৰিলে 4 লাখ হয়, তো বৃদ্ধি কৰি 9 লাখ দিছে। মই ভাবোঁ আৰু বৃদ্ধি কৰিব লাগে। এজন মানুহ মৃত্যু হোৱাৰ পিছত সেই পৰিয়ালত যেতিয়া ইনকাম কৰা মানুহ নাথাকে, তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ যিটো টকা ইয়াৰ বৃদ্ধি কৰাৰ চিন্তা আৰু কৰিব লাগে। কিন্তু মোৰ কথাটো হ'ল যে কোনটো পৰিয়ালক কিমান টকা দিব এটা একেবাৰে ইউনিফৰ্ম নকৰি, সেই পৰিয়ালসমূহে কি কি ক্ষতিগ্ৰস্ত হৈছে, সেই পৰিয়ালসমূহত গোধন কিমান বানপানীত মৃত্যুমুখত পৰিছে, সেই পৰিয়ালত কিমান ঘৰ ধ্বংস হৈছে, সেই পৰিয়ালৰ কিমান খেতি বাতি ধ্বংস হৈছে, কিমান সম্পত্তি ধ্বংস হৈছে, তাৰ এটা এছেছমেণ্ট উলিয়াই তাৰ ওপৰত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ বিশেষ পুঁজি দিব লাগে। ইয়াক মই সাহায্য বুলি নকওঁ, ইয়াক মই কিবা বিভিন্ন ৰাজ্য চৰকাৰৰ যিটো হিতাধিকাৰী বিভিন্ন আঁচনি আছে সেই কথা নকওঁ। এয়া তেওঁলোকৰ প্ৰাপ্য। আৰু সাধাৰণতে কোনো এখন দেশৰ কোনো এখন ৰাজ্যত যেতিয়া মহা দুৰ্যোগ হয়, সেই মহা দুৰ্যোগৰ কাৰণে দেশখনৰ ৰাজ্যখনৰ এটা পুঁজি থাকে আৰু সেই পুঁজি ব্যৱহাৰ কৰিব লাগে। তাক আমি সাহায্য বুলি ক'বলৈ কেতিয়াবা বেয়া লাগে। এইখিনি প্ৰাপ্য আমাৰ দেশৰ নাগৰিক। আৰু আমাৰ দেশৰ নাগৰিকে যেতিয়া বিপদত পৰিব তেওঁলোকক সম্পূৰ্ণ 100% উদ্ধাৰ কাৰ্য, পুনৰ সংস্থাপনৰ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ থাকে, সেই দেশৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ থাকে। গতিকে উজনি অসমৰ বিধ্বস্ত হোৱা জিলাকেইখনৰ সকলো সন্মানীয় ব্যক্তিসকলক সন্মানৰ দৃষ্টিৰে, কোনো হিতাধিকাৰী দৃষ্টিৰে নহয়, সন্মানৰ দৃষ্টিৰে সন্মানীয়ভাৱে তেওঁলোকক আমি সহযোগিতা আগবঢ়াব লাগে। চাওক, যোৱাকালিও মই বিধানসভাত কৈছোঁ যে ৰাজ্য চৰকাৰে ইয়াক উলিয়াব লাগিব। কি কাৰণে বানপানী হ'ল, মহা দুৰ্যোগ কিয় হ'ল, এইকাৰণে উলিয়াব লাগিব। ইয়াক মই ৰাজনীতি কৰাৰ কাৰণে কোৱা নাই, এইকাৰণে উলিয়াব লাগিব পৰৱৰ্তী সময়তো যাতে এনেকুৱা মহা দুৰ্যোগ হ'ব নোৱাৰে তাৰ কাৰণে অধ্যয়ন কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য হয়। এইখিনি হোৱাত যদি কাৰোবাৰ